নমস্কাৰ, মোৰ নাম শান্তনু, ফাউণ্ডাৰ অফ ভেলকো। মই এতিয়া য'ত ৰৈ আছোঁ আপোনালোকে দেখিবলৈ পাইছে মহাবাহু ব্ৰহ্মপুত্ৰ 4 অন্তমান দেখিবলৈ পাইছে, পানী চাউণ্ড আপোনালোকে শুনিবলৈ পাইছে চাগে। মই আছোঁ ৱৰ্ল্ডৰ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড মাজুলীত। তো ৱৰ্ল্ডৰ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড মাজুলীৰ পৰাই মই ষ্টাৰ্ট কৰিছিলোঁ ভেলকো, যিটো এটা হোম গ্ৰাউণ্ড ফুটৱেৰ ব্ৰেণ্ড হয়, নৰ্থ ইষ্টৰ প্ৰথমটো ফুটৱেৰ ব্ৰেণ্ড। চ' মই মোৰ সপোন ষ্টাৰ্ট কৰিছিলোঁ আজিৰ পৰা 2 বছৰ আগৰ পৰাই। তাৰ পৰা আজি এমাহমানৰ আগতে মই মোৰ জোতা লঞ্চ কৰিছিলোঁ। তো এয়া মোৰ হাতত আপোনালোকে দেখিবলৈ পাইছে, এইযোৰ নাম হৈছে জাংগল ST। ইয়াৰ নাম আমি এই আৰ্টিকলটোৰ নাম জাংগল ST ৰাখিছোঁ। আৰু এইটো হৈছে জাংগল স্কাই ট্ৰায়েল। এটা যিটো আমি থিম ৰাখিছোঁ, এইটো স্কাই ট্ৰায়েলৰ আকাশৰ লগত অলপ মেটচ কৰি তাৰ লগত আমি ষ্টৰি লাইন ৰখাকৈ সেইটো কাৰণে আমি স্কাই ট্ৰায়েল ৰাখিছোঁ। আৰু এইযোৰ যিযোৰ আপোনালোকে দেখিবলৈ পাইছে, এইযোৰ ভেলকো জাংগল ST বুলি কোৱা হয়। ইয়াৰ আমি জাংগল টাইপত আপোনালোকে দেখিবলৈ পাইছে, অলপ আৰ্মি কালাৰ আছে ইয়াত থিম। আমি মানে যিটো থিমত আমি ৰাখিছোঁ, মানে প্ৰত্যেকটো এটা আৰ্টিকলৰ এটা নতুন নতুন থিম লাগে, তেতিয়া ষ্টৰি টেলিংটো ক'বলৈ অলপ ভাল হয়। এই যিটো আৰ্টিকল ST জাংগল ST, এইটো আমি জাংগলৰ পৰা অলপ ইনস্পায়াৰ হৈ পেলাই এইটো আমি জাংগল ST ৰাখিছোঁ। আপোনালোকে প্ৰত্যেকটো ভাইব দেখিবলৈ পাব, প্ৰত্যেকটো ষ্টিচ, প্ৰত্যেকটো যেতিয়া আমি প্ৰথম এটা জোতাৰ চেম্পুল বা জোতাৰ যিটো আমি কালেকশ্যন লঞ্চ কৰিবলৈ যাওঁ, এই যিটো মোৰ হাতত যি দুটা দেখিবলৈ পাইছে, প্ৰথম আমি যি দুটা লঞ্চ কৰিছিলোঁ, এটা ভেলকো স্কাই ট্ৰায়েল আৰু জাংগল ST, এই দুটা প্ৰথম যেতিয়া আমি চেম্পুল লঞ্চ কৰিছোঁ, চেম্পুল প্ৰত্যেকটো মোৰ হাতৰ যোগেদিয়ে যায়। মানে ষ্টিচ কৰাৰ পৰা চোল লগোৱালৈকে প্ৰত্যেকটো ডিজাইন মোৰ ডিজাইন হয়। ইয়াত কোনো বেলেগ মেচিনৰ যোগেদি আমি ইমান কাম কৰা নাযায়। মেচিনৰ যোগেদি অকল যিটো আপোনালোকে ষ্টিচ দেখিছে, যিটো এইটো দেখাই দিছোঁ আপোনালোকক, যিটো ষ্টিচ থাকে এইটোহে আমি অকল মেচিনৰ যোগেদি চিলাই কৰোঁ। তাৰ বাদে সকলোবোৰ হাতৰ যোগেদি কৰা হয়। মতলব আমি ক'বলৈ গ'লে এটা হোমমেড স্নিকাৰ বুলি ক'ব পাৰি, হোমমেড স্পৰ্টছ শ্বু। এই দুযোৰটো স্পৰ্টছ শ্বু হৈ গ'ল। আমি 2 দিনমানৰ পিছতে আমি আমাৰ সপোনৰ কালেকশ্যন, ড্ৰিম কালেকশ্যন বুলি কওঁ যিটো মই ড্ৰিম SPT, সেইটো লঞ্চ কৰিবলৈ গৈ আছোঁ। সকলোৱে সহায় সহযোগিতা আমি কামনা কৰিলোঁ। ড্ৰিম SPT এইটো ক'বলৈ গ'লে মোৰ যিটো ডিজাইন ৰাখিছোঁ, যিটো আৰ্টিকুলৰ যিটো ষ্ট্ৰাকচাৰ, তাৰ যিটো স্কেটছটো আমি অলৰেডি ইনষ্টা হেণ্ডেলত দিয়া আছে, আপলোড কৰা হৈছে, তাতো আপোনালোকে চাব পাৰিব। এইটো মোৰ আজিৰ বুলি নহয়, মাত্ৰ মানে ক'ব বিচাৰিছোঁ যে 2-3 দিনৰ এইটো এটা যাত্ৰা নহয়, এইটো 2 বছৰৰ যাত্ৰা বুলি ক'ব পাৰি। 2 বছৰৰ যাত্ৰা, মই 2 বছৰ পাছত এইখিনি পৰ্যায়ত পাবলৈ সক্ষম হৈছোঁ, মোৰ কালেকশ্যন লঞ্চ কৰিবলৈ সক্ষম হৈছোঁ। এইটো এটা ইয়াৰ ষ্টৰিটো মই ইউটিউবত আপলোড কৰিম। এইটো এটা ডাঙৰ ষ্টৰি, মোৰ কাৰণে এটা ডাঙৰ ষ্টৰি, ইনস্পাইৰেশ্যন। আৰু এনেকৈ যাতে মোৰ গতে আৰু আগবাঢ়ি আহক অসমৰ ল'ৰা, অসমত বিজনেছ কৰিবলৈ,